হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে যে ধাৰ লোৱা কথাটো ৰাইজে নাজানে। আমি আজি বঙাইগাঁৱত আহি গম পাইছো যে আমাৰ লোকসকলে কৈছে যে সেই ধাৰ লৈ 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 যিটো অৱস্থা কৰিছে তাৰ ফলত কিন্তু আমাৰ বস্তু বাহিনীৰ পৰা আৰম্ভ কৰি বিভিন্ন বয় বস্তুৰ দাম বাঢ়িছে আৰু যিসকল অধিবক্তা যিসকল অকণমান অৰ্থনৈতিকভাৱে আমাৰ অলপ অলপ চিন্তাশীল ব্যক্তি আছে সেই লোকসকলে দেখিছে যে অসমখনক অদূৰ ভৱিষ্যতে এটা অনিশ্চয়তা পৰিৱেশলৈ ঠেলি দিছে। আমি দেখিছিলো যে এনেকে ধাৰ লোৱাৰ ফলত শ্ৰীলংকাত 1 লিটাৰ গাখীৰৰ দাম 500 টকা হৈছিল। তাৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজে ৰাষ্ট্ৰপতিৰ ঘৰত সোমাই যাই পেলাই তেওঁলোকৰ যিটো খং সেইটো খং তেওঁলোকে ৰাষ্ট্ৰপতিৰ ঘৰত গৈ তেওঁলোকে কোনোপতে পৰিত্ৰাণ পোৱাৰ এটা প্ৰচেষ্টা চলাইছিল, যিটো ব্যৰ্থ চেষ্টা। গতিকে এই কথা বতৰাবিলাক আজি আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো যে আমি আজি মেনিফেষ্টো তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যিখিনি সুবিধা আছিলে চৰকাৰত সেইখিনি নাই হোৱা বুলি কৈছে। আৰু লেখিকা আমাৰ কেইগৰাকীমান আহিলে তেওঁলোকে ক'লে যে আজি আপোনালোকে আহা বুলি আমি শুনিছো, ঘৰতে আছিলো, আজি আহিলো। এটা কথা অলপ চাবচোন, আজি ৰাস্তা ঘাটবিলাকে দেখাত বৰ ধুনীয়া, কিন্তু গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক বৰ বেয়া। গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক আহিবৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ তথ্যভোজ খুব বেয়া। সেই তাৰ কাৰণে আপোনালোকে অকণমান চাব, কাৰণ তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ক্ষেত্ৰত অসুবিধা পাইছে। সেইখনেই হ'ল অসমৰ ছবি, তেওঁলোকৰ কথা। নামো আছে, আমি আপোনালোকে নামবিলাক শকুন্তলা চৌধুৰী আৰু এগৰাকী আহিছিলে। গতিকে আমি এই ক্ষেত্ৰত কি কাৰণে আহিছো, কেনেধৰণে আহিছো, আজি আপোনালোকৰ লগতো আমি কথা পাতিম। এইখিনি কথাই ব্যক্ত কৰিলো। আপোনালোকে যদি আমাক কিবা সোধে বাকী কথাখিনি আমি বঙাইগাঁও জিলাৰ এটা অঞ্চল আছে, বৃহৎ এটা অঞ্চল আছে। এই অঞ্চলটো দীৰ্ঘদিনৰ পৰা এখন দলঙৰ কাৰণে তেখেতসকলে লাগি আছিলে, কিন্তু দেখা পোৱা গ'ল প্ৰায় বছৰ বছৰ ধৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে বা বিভিন্ন কৰ্তৃপক্ষও জনালে, দলংখন আজিলৈকে নহ'ল। সেই দলংখন আছিলে আমাৰ বিদ্যাপীঠ চিকিবি, যাৰ কাৰণে সেই বৃহৎ অঞ্চল বঙাইগাঁৱৰ লগত প্ৰায় সংযোগ বিচ্ছিন্ন হৈ থাকে। আমিতো প্ৰতিশ্ৰুতি দিছোৱে, প্ৰতিশ্ৰুতি পত্ৰত এইখিনি থাকিবই। তথাপি আপোনাৰ কথাখিনি যিটো দিছে, যদি আমাৰ ইয়াত এতিয়াতো বহুত চিআইডি টিআইডি থাকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি আছে, ৰাজনৈতিক চিন্তা উদ্ধৱ থাকিত কৰি দিয়ক, মানুহখিনিৰ যদি অসুবিধাটো দূৰ হয় ভাল হয়। বঙাইগাঁও ৰেলৱে লগত যিটো ৰেলৱে যথেষ্ট বহুত বছৰ পৰা পোষ্ট ফেক্টৰী দাবী চলিছিল। আপুনি যদি উঠাই আপোনালোকে মোক অকণমান লিখিতভাৱে দিয়ক। সাধাৰণতে চব ভাগ কৰা থাকে। বঙাইগাঁওটোৰ কাৰণে আপোনালোকৰ আছুতীয়াকৈ এজন সাংসদ আছে, তেওঁ যদি ক'বলৈ অপৰাধ, নিশ্চয়কৈ আমি এই ক্ষেত্ৰত আমি কম। অকণমান ৰাজনৈতিক প্ৰশ্নলৈ আহিছো। আজি মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দিছে যে কংগ্ৰেছে আপোনাৰ টিকটৰ নামত কংগ্ৰেছে টকা সংগ্ৰহ কৰিছে, একাংশ সমষ্টিৰ পৰা 3 পৰা 5 কোটি টকা সংগ্ৰহ কৰিছে, এই ধৰণৰ অভিযোগ আনিছে কংগ্ৰেছৰ বিৰুদ্ধে। কি ক'ব আপুনি? মিজোৰামত মাজতে নিৰ্বাচন নহ'ল, আপোনালোকে আমি পাহৰি গলো। মিজোৰামত হিমন্ত বিশ্ব শৰ্মাৰ কিছু লোকে পইচা লৈ দিছপুৰলৈ খেদি অহা বুলি ওলাইছিল। কি হ'ল বাতৰিটো নাজানিব, বোধহয় আপোনালোকে ধৰিব পৰা নাই কথাটো। মিজোৰামত ইলেকশ্যন হৈছিলে, ইলেকশ্যনত বোলে আমাৰ কোনোবা দিছপুৰৰ লোকে বিজেপি পইচা ল'লে, পইচা লৈ পেলাই আপোনাৰ টিকট নাপালে, ইয়ালৈকে খেদি আহিছিল। হিমন্ত বিশ্ব শৰ্মাৰ মুখত এই কথাবিলাক ৰাইজে গ্ৰহণ নকৰে। গোটেই আজি আপোনাৰ মই ধুবুৰীৰ পৰা আহিছো, ধুবুৰীৰ স্পেচিফিক সেইবিলাক কথা উত্তৰ নিদিয়ে আপোনালোকৰ। আপুনি ইমান কষ্ট কৰি ইয়ালৈ আহি নিউজটো পঠিয়াব, কিন্তু আপোনাৰ সেই গোৱালপাৰাতে নাইকিয়া হৈ যাব। চিণ্ডিকেটৰ জাল্লাত মানুহ থাকিব নোৱাৰা হৈছে। তাত মহন্ত বুলি এগৰাকীয়ে যিদৰে আপোনাৰ চিণ্ডিকেট আপোনাৰ কৰিছে, কিন্তু ধুবুৰী মানুহবিলাক বৰ বেয়া পায় তেওঁ, কিন্তু ধুবুৰীৰ চিণ্ডিকেটবিলাক বৰ ভাল, চিণ্ডিকেটৰ পইচাখিনি খুব ভাল। মুখ্যমন্ত্ৰীৰ মুখত এইখিনি কথা, তেওঁ নিজৰ কথাখিনি উত্তৰ নিদিয়ে। এতিয়া গোটেই কথাটো ডাইভাৰ্ট কৰি দিছে। তেওঁক জুবিনৰ কথা ক'ব, তেওঁ বেলেগ কথা। জুবিন ক্ষেত্ৰলৈ যোৱাটোত তেওঁ বাধা দিছে। জুবিনৰ সমাধিস্থলীত জুবিন ক্ষেত্ৰ বুলি আজি কৈছো আমি, তাত জুবিন অনুৰাগীসকলে যায়, তাতো আপোনাৰ বাধা। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে বিভিন্ন ক্ষেত্ৰত ৰঙাঘৰত সোমায়। সেইকাৰণে মানুহৰ মনত তেনেকুৱা প্ৰশ্ন জাগিছে যে জুবিন গাৰ্গৰ মৃত্যু মানে তেওঁৰ হত্যাৰ ন্যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায়।
আপোনাক এটা প্ৰশ্ন উঠিছে 2021 বৰ্ষত যিহেতু AIDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা আছিলে যাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ তাৰ আগত 2016 বৰ্ষত অভয়পুৰী দক্ষিণ বিধানসভা সমষ্টিত AIDFৰ হাতত চনন চৰকাৰ হাৰিছিলে তাৰ পিছৰ বৰ্ষত 2021ত AIDFৰ মিত্ৰতা হ'ল প্ৰদীপ চৰকাৰ জয়ী হ'ল এইবাৰ কি হ'ব এইবাৰ কি হ'ব এইবাৰ ধুবুৰী হ'ব নহয় মানে দক্ষিণ ধুবুৰীত যিটো হ'ল কি দলৰ কথা ক'লে এইটো AIDF প্ৰথমে মোক সুধিব লাগে ইউডিএফটো কি হ'ল ইউডিএফৰ চৰ্দাৰৰ কি হ'ল যিহেতু এতিয়া মিত্ৰতা নাই চৰ্দাৰে নাই দেখোন যেতিয়া আছিল তেওঁলোকৰ চৰ্দাৰে অসমৰ নহয় ভাৰতবৰ্ষৰ নহয় মোৰ কথাটো উত্তৰটো দিব দিয়ক অসমৰ নহয় ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ ৰেকৰ্ডযোগ্য ভোটক তেওঁ নাকচ কৰিলে কিয় কাৰণে নাকচ কৰিলে যদি আপোনালোকে চাই একমাত্ৰ কাৰণ হ'ল তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত লেটি-পেটি স্পষ্ট মইতো আপুনি এনেকে সুধিলে ভালেই পাওঁ বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ দল মই স্পেচিফিকলি কৈছো কিন্তু আপুনি ইমান কষ্ট কৰি ল'ব আপুনি কিন্তু নুঠাই নহয় আকৌ কৈছো বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ব্যৱসায় পাতি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা অৱস্থাত যিমান বাঢ়িলে গোটেই জীৱনটোত তেওঁলোকৰ ইমান বঢ়া নাই তথ্য সহকাৰে কৈছো কমে ক'ব পাৰিব এই কথাখিনি শিক্ষাৰ ক্ষেত্ৰতে হওক এতিয়া তেওঁ নিজৰ অৰিজিনেল ব্যৱসায় বাদ দি বেলেগ ব্যৱসায়লৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতা কওক নহয় বুলি এনেকে স্পষ্ট কোনে কওক অভয়পুৰী হ'ল গতিকে সমষ্টি আপোনাৰ কিছু চেঞ্জো হ'ল ভোটৰ পেটাৰ্ণটো মই এই দলটোৰ নাম ল'লে তেওঁলোকৰ টিআৰপি বাঢ়ি যাব এই দলটো আপোনাৰ নিশ্চিন্ন নাই ৰাইজে ভোট নিদিয়ে তেওঁলোকক হিমন্ত বিশ্ব ইলেকশ্যন অহা মানে তেওঁ অহা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোনৰ কোবত থাকিব পৰা নাই বোলে শুনিছো মই আপুনি ফোন চেক কৰিলে হ'ল এফালে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ফোন ইফালে আমাৰ তেখেতৰ ফোন চেক কৰক তাত আপোনাৰ ওলাই পৰিব আপুনিতো চেক কৰিব নোৱাৰি যে তেওঁৰ প্ৰকোপত থাকিব নোৱাৰি ইমান দিনটো গুচি গৈছিল আকৌ আহিলে আহি এতিয়া কংগ্ৰেছৰ ভোট ভাঙিব কিয় ভাঙিবলগীয়া হৈছে স্পষ্ট কথা যে উজনিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৱস্থা বেয়া উদাহৰণ দিম নেকি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত উঠিল গোটেই গভৰ্ণমেণ্ট মেচিনেৰীটো লাগি গ'ল হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মন্ত্ৰীসভাৰ প্ৰতিজন ব্যক্তি লাগিলে যোৰহাট বিধানসভা সমষ্টিৰ বেছিভাগ সংখ্যক বিজেপি এমএলএ এতিয়াও চৰকাৰ বিজেপিৰ তাত আপোনাৰ চৰকাৰ বিজেপিৰ বেছিভাগ আপোনাৰ বিধায়ক বিজেপিৰ গোটেই মেচিনেৰী তেওঁলোকে লগালে টকা পইচা লগালে কিন্তু সেই বিজেপি থকা এমএলএ কেইটাৰ ঠাইত হাৰিলে যেতিয়া আহোম সম্প্ৰদায়সকলে বাদ দিলে যেতিয়া মৰাণ মটক সম্প্ৰদায়ে তেওঁলোকক বাদ দিলে চুতীয়া সম্প্ৰদায় যিসকল বিজেপিৰ সমৰ্থক আছিল তেওঁলোকে বাদ দিলে যি টি গাৰ্ডেনৰ মানুহখিনিয়ে বাদ দিলে আজি মই বঙাইগাঁৱত আছো কোচ ৰাজবংশী লোকসকলৰ মনবিলাক বেয়া কোচ ৰাজবংশী লোকসকলক কৈছিল যে কংগ্ৰেছে আপোনালোকক জনজাতি নিদিলে আমি 100 দিনৰ ভিতৰত দিম আজি গৰুবাঞ্চত ৰাজপথত নামি তেওঁলোকে আন্দোলন কৰিছিল গুৰুকে মাৰিলে হস্পিটেল পঠিয়াই দিলে মেডিকেল কলেজ যাবলগীয়া হ'ল আৰু যেতিয়া কোচ ৰাজবংশী আক্ৰাসুৰ লোকসকলে তেওঁলোকক অলপ ভালকৈ আলোচনা কৰিলে এছপিজনক ট্ৰেন্সফাৰ কৰিলে এছপি ট্ৰেন্সফাৰ নহয় গৃহমন্ত্ৰীজনে ট্ৰেন্সফাৰ হ'ব লাগিব গৃহমন্ত্ৰীজনে অৰ্ডাৰতে কৰিছে এই কথাবিলাক এনেকে স্পষ্টভাৱে মই কোৱাৰ কাৰণে আজি মোকে মাৰি পেলাব খুজিছিলে সেইবিলাক বাৰু পিছৰ কথা সেইবিলাক গতিকে কওক আজি আৰু আপোনাৰ এটা ষ্টেটমেণ্ট আহিছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা যে কংগ্ৰেছ মানে মিয়া মানে কংগ্ৰেছ এই ধৰণৰ মন্তব্য আহিছে অৰ্থাৎ সংখ্যালঘু আজি জুবিনক সেইকাৰণে মাৰি ল'লে জুবিন থাকিলে এইবিলাক কথা ক'ব নোৱাৰে তেওঁ ধৰ্ম নাই জাতি নাই ক'লেহেঁতেন জুবিনক মৰাৰ অন্য এটা কাৰণ আমি সদায় জানো যে এখন শংকৰ আজানৰ দেশ আজানকে নাইকিয়া কৰি দিব বিচাৰিছে আজান কিয় জুবিনক কোনে মাৰিছে কোনে সুধিছে আপুনি যিটো কৈ আছে জুবিনক কোনে মাৰিছে আপোনাৰ মনতো যিজন সেইজনো আমাৰ মনত প্ৰশ্নৰ উত্তৰটো কৈছো এইটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায় আমাৰ চৰকাৰ লগাৰ লগে লগে আপোনালোকৰ মনৰ ভাৱটো ৰাইজে দেখিব তেওঁৰ মৃত্যুৰ পিছত হিমন্ত বিশ্ব শৰ্মা জড়িত আছে এইটো প্ৰশ্নটো অহাই নাই আপুনিও জোৰে কওক মই জোৰে ক'লে হ'ব প্ৰশ্নটো জোৰে কৰক প্ৰশ্নটো জোৰে কৰিলে উত্তৰটো জোৰে কম জুবিনৰ মৃত্যু ঘটনাত হিমন্ত জড়িত আছে আপুনি ক'ব বিচাৰে মই ক'ত বিচাৰিব আপুনি কৈ আছে ন্যায় নাপায় কিয় ন্যায় নাপায় আপুনি কোৱাটো আপুনি যিটো কৈছে আপোনাৰ মুখত ফুল চন্দন কৰক ৰাইজৰ কথাখিনি আপুনি কৈছে ন্যায় নাপায় আমি অহাৰ লগে লগে ন্যায় পাব সকলোৱে জানে ৰাইজ ৰখি আছে কথা ক'বলৈ এই যে বাকচটো আমি লৈছো এই বাকচটো খুলিলে গম পাব ভোট নোহোৱাকৈ ৰাইজে কৈ আছে কোন জড়িত ইয়াৰ লগত
বিজেপিয়ে কৈ আছে এতিয়া কংগ্ৰেছে সংখ্যালঘু যিসমূহ অধ্যুষিত সমষ্টি আছে তাতহে বেছি গুৰুত্ব দি আছে, এই ধৰণৰ কথাও কৈ আছে বিজেপিয়ে। কি কৈ আছে? যে কংগ্ৰেছৰ এতিয়া ফকাছটো আপোনাৰ সংখ্যালঘু অধ্যুষিত যিকেইটা সমষ্টি আছে 20ৰ পৰা 22 একমাত্ৰ জুবিনক হত্যা কৰাৰ কাৰণটোৱে হ'ল সেইটো। জুবিনৰ কথা বতৰাবিলাকত কি কৈছিলে? অমুকক ভোট নিদিব, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই। কাক কৈছিল? মই সেই দলটো আনিছিলো, মই বিৰোধিতা কৰিছিলো, কোৱা নাছিলে। কি পৰ্যায়লৈ যাব পাৰে? সেইকাৰণে ৰাইজে মনে মনে আছে, কিন্তু বাকচটোত খোল খালে সকলো কথা বুজিব। আপোনালোকে যিটো ক'ব বিচাৰিছে সেইটোৱে কথা। এই বাকচত যিবোৰ ৰাইজৰ মতামত আছে, ইয়াৰ পিছত আপোনালোকে কি কৰিব? এই কথাবিলাক আমাৰ চালি জাৰি চাব। এইটো এটা মানে কি, আগতে আপুনি পাৰ্টিনেণ্ট কথা কৈছে, মই চিৰিয়াছলি কৈছো। আগতে আমাৰ মেনিফেষ্টো হয়, মেনিফেষ্টো আমি কিছু ইণ্টেলেকচুৱেল মানুহ, কিছু লোকক মাতি আনি এটা ৰুমতে বহি পেলাই কৰো। কিন্তু মাল্লিকাৰ্জুন খাৰ্গে আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে এইটো ঠিক নহয়। সেইকাৰণে তেওঁকো দেখিছে যে তেওঁ ক'ৰবাত হোটেলত বহিছে, ক'ৰবাত চাহ খাইছে ৰাহুল গান্ধী ডাঙৰীয়াই। সেই এটা আপোনাৰ ধৰি লওক জোতা ঠিক কৰা মুচিয়াৰ তাত গৈছে, তেওঁলোকৰ অভাৱ অভিযোগবিলাক ইয়াত ঠাই পাব। আৰু সেইকাৰণে আমি ইয়াৰ পৰা গোটেইখিনি নহলেও যিখিনি পাৰ্টিনেণ্ট কথা, এতিয়া আপুনি ইয়াত ধৰি লওক আমি এই কথাখিনি জানাই নাই যে ডিলিমিটেশ্যনৰ ফলত ৰাইজৰ মনত ইমান ক্ষোভ। আজি মানিকপুৰৰ 57 কিলোমিটাৰ গৈ পেলাই আপোনাৰ হেডকোৱাৰ্টাৰ চিফ্ট কৰি দিছে। ডিলিমিটেশ্যন কৰে মানুহৰ সুবিধাৰ কাৰণে। আজি এটা সমষ্টি আছিল, কুৰাজবংশী লোকসকলে ভাবি আছিল যে আমাৰ এইটো ছেফ চিট, সেই চিটটো নোহোৱা হৈ গ'ল। এইটো মনত ক্ষোভ, কিন্তু প্ৰকাশ কৰিব পৰা নাই। বিজেপিৰ লোকসকলৰে ক্ষোভ, অৰিজিনেল বিজেপিখিনি, আৰু এই ডুপ্লিকেটখিনিৰ কথা মই কোৱা নাই। বিজেপিৰো দুটা নহয়, অৰিজিনেল বিজেপিখিনিৰো ক্ষোভ, অৰিজিনেল এজিপিখিনিৰো ক্ষোভ। গতিকে সেই ক্ষোভখিনি বাস্তৱত পৰিণত হ'ব ইলেকশ্যনৰ সময়ত। আমি গম পোৱা নাই যে বঙাইগাঁও অঞ্চলত ৰাইজৰ ইমান ক্ষোভ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ প্ৰতি। আচ্ছা, আৰু এটা খবৰ ওলাইছে, আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আজি এটা বাতৰি ওলাইছে যে কংগ্ৰেছত যোগদান কৰিব। এই কথাবোৰ আপোনাৰ কিমান সত্য? কংগ্ৰেছত যোগদান কৰাৰ কথা ওলাই আছে। আজি আমি গোটেইটো একটা বেলেগ এটা কাৰণত আহিছো, তথাপি আপোনালোকৰ এই কথাবিলাকতো আমি এতিয়ালৈকে শুনা নাই, মই শুনা নাই কথাবিলাক। আমাৰ এনে কিন্তু আছে যে আগত যে আপুনি দেখিছে পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, তেওঁ আচাৰ আছিল, তেনেকে আমাৰ মানুহ লয়। কিন্তু এই কথাবিলাক এতিয়াও আপোনালোকে যিখিনি কথা সুধিছে সেই ধৰণৰ কথাবিলাকত আজি কোনো ডিছকাশ্যনৰ বিষয়বস্তু নহয়, আৰু সেই কথাত আমাৰ এক্টিয়াৰ বাহিৰত।